হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো টোটেলি ক্লাছ 9 ক্লাছ মেট্ৰিক পাছ কৰা উইথ ডিষ্টিংশ্যন এণ্ড যিসকলে স্কুটি পাবা সেই সকলোবোৰ ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট। তো যদি নতুনকৈ আহিছা চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা বুলি আশা ৰাখিলোঁ। এইখিনিয়ে তো ষ্টাৰ্ট কৰিছোঁ। যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ চিফ মিনিষ্টাৰ অফ আছাম সকলোৱে জানা। তো ছাৰে ফেচবুকত লাইভ আহি জনালে 3টা স্কিম ক্লাছ 9ৰ কাৰণে, ক্লাছ মানে এতিয়া পঢ়ি থকা ক্লাছ 11 মানে মেট্ৰিক পাছ কৰা উইথ ডিষ্টিংশ্যন আৰু HS পাছ কৰা ষ্টুডেণ্টবোৰৰ কাৰণে 3টা স্কিমৰ কথা ক'লে। ফাৰ্ষ্ট অফ অল মই ল'ম ক্লাছ 9ৰ ল'ৰা বা ছোৱালী হওক, বহুত ল'ৰা এণ্ড ছোৱালীক অসম গভৰ্ণমেণ্টে, অসম চৰকাৰে চাইকেল প্ৰদান কৰিব, চাইকেল ডিষ্ট্ৰিবিউশ্যন কৰিব। আৰু এই কাৰ্যখিনি 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে অসম চৰকাৰে কৰিব। তো যিসকলে 9ত পঢ়ি আছা বা যিসকলে চাই আছে, মই এটা ৰিকুৱেষ্ট কৰিম, ঘৰত যদি 9ৰ ষ্টুডেণ্ট আছে জনাব যে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে চাইকেল দিয়া হ'ব both বয়জ এণ্ড গাৰ্লছ, ক্লাছ 9ত পঢ়ি থকা বয়জ এণ্ড গাৰ্লছ। তাৰপিছত 2024 বৰ্ষত HSLC মানে মেট্ৰিক পাছ কৰি অহা ষ্টুডেণ্টবোৰক মানে উইথ ডিষ্টিংশ্যন পোৱা ষ্টুডেণ্টবোৰক আনন্দৰাম বৰুৱা এৱাৰ্ড দিব। তো এইটো 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে কৰিব। তাৰে পিছত হ'ল স্কুটি ডিষ্ট্ৰিবিউশ্যন অসম চৰকাৰে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত ষ্টাৰ্ট কৰি দিব। তাৰপিছত লাহে লাহে স্কুটিবোৰ দি থাকিব ডিলাৰে। তো এই যিমান 3টা স্কিম আছে, 3টা স্কিমে তোমাৰ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে 20 ডিচেম্বৰৰ ভিতৰত ইনগ্ৰেশ্যন কৰিব বা ডিষ্ট্ৰিবিউশ্যন ষ্টাৰ্ট কৰিব। সেই কথাষাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুকত আহি জনাইছে। তো এতিয়া কথা হ'ল, যিসকলে চাইকেল পাবা বা আনন্দৰাম বৰুৱা এৱাৰ্ড পাবা, তো তোমালোকে প্লিজ তোমালোকৰ স্কুলত ক্লাছ 9ৰ ষ্টুডেণ্টবোৰে স্কুলত তোমালোকৰ প্ৰিন্সিপালৰ লগত কথা পাতা যে ছাৰ আমি ক'ত যাব লাগিব, কেনেকৈ আমি চাইকেল পাম। এইখিনি তোমালোকৰ ছাৰৰ লগত বা প্ৰিন্সিপাল ছাৰৰ লগত অলপ কথা বতৰা পাতা। আৰু যিসকলে ক্লাছ 11ত পঢ়ি আছা, মেট্ৰিক পাছ কৰি ডিষ্টিংশ্যন লাভ কৰি আনন্দৰাম বৰুৱা এৱাৰ্ড পাবা, তো তোমালোকে তোমালোকৰ কলেজত এবাৰ কণ্টেক্ট কৰিবা যে ছাৰ আনন্দৰাম বৰুৱা এৱাৰ্ড দিব এনেকৈ, তো আপোনালোকে কিবা গম পায় নেকি। তো অলপ মানে কথা বতৰা পাতিবা, মেবি আৰু ইনফৰমেশ্যন পাবা। আৰু যিসকলে স্কুটি পাবা, তো স্কুটিৰ কাৰণে মই আছোঁৱে, মই আপডেট দি থাকোঁ মোৰ চেনেলত আৰু দি থাকিম। কি ডকুমেণ্টছ লাগে, কেনেকৈ ক'ত যাব লাগিব, ইনগ্ৰেশ্যন প্ৰগ্ৰামৰ পিছত কি হ'ব, এভৰিথিং মই জনাবলৈ চেষ্টা কৰিম। তো এইখিনিয়ে আজিৰ ভিডিঅ'টো। হোপ তোমালোকৰ ভাল এটা ইনফৰমেশ্যন দিব পাৰিছোঁ। তো প্লিজ ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি স্কুটি পোৱা ষ্টুডেণ্টবোৰতো আছাই, তোমালোকৰ ঘৰত যদি 9ত পঢ়া ষ্টুডেণ্ট আছে সকলোকে জনাবা যে 9ৰ ষ্টুডেণ্টবোৰক, ল'ৰা ছোৱালীক চাইকেল দিয়া হ'ব। কাৰণ সিহঁতে ছ'চিয়েল মিডিয়াত ইমান এক্টিভ নাথাকে বা গম নাপায়। তো এইখিনি। আৰু যদি গাৰ্জেনে আছে, কোনোবা গাৰ্জেন মা দেউতাই চাই আছে, প্লিজ নিজৰ ল'ৰা ছোৱালীক ক'ব যে ক্লাছ 9ত পঢ়ি থকা হ'লে যে স্কুটি পাব বুলি, সেইটো কথাখিনি জনাব। তো এইখিনি আছিল ভিডিঅ'টো। হোপ ভাল হ'ব সকলোৰে। থেংক ইউ, ধন্যবাদ।